नमस्कार, आप देख रहे हैं ओपन बुक भारत। युवक समिति में विधायक जीवेश राय का सम्मान। कल शाम बिलासीपारा शहर के मध्य में स्थित सामाजिक संगठन युवक समिति के प्रेक्षागृह में 10 नंबर बिलासीपारा विधानसभा क्षेत्र के विधायक जीवेश राय को युवक समिति की ओर से विशेष रूप से सम्मानित किया गया। वहां कुछ मेधावी छात्र छात्राओं ने भी विधायक जी से सम्मान प्राप्त किया। सभा में युवक समिति के पदाधिकारी और सदस्य उपस्थित थे। बिलासीपारा से जहीरुल इस्लाम की खास रिपोर्ट। विधायक सरकार जीवेश राय डांगरिया के सम्मान চক্রবর্তী, কল্যাণ চক্রবর্তী, শ্রদ্ধেয় বয়োজ্যেষ্ঠ সদস্য কাশী প্রসাদ শাহ, বীরেন কর্মকার এবং ক্লাবের কর্মকর্তা এবং উপস্থিত সুধীবৃন্দ। বিলাসীপাড়া পৌরসভার অন্তর্গত আমার যুৱক সমিতিৰ ঐতিহাসিক বহুত পুৰণি ক্লাব। এই ক্লাবত মোক সকলোৱে গম পায় যে ফুটবল এক জনপ্ৰিয় খেল। এটা সময়ত কলিকতাৰ মোহন বাগান যি আজিৰ জনপ্ৰিয় ক্লাব, এই ক্লাবৰ সৈতে এই যুৱক সমিতি যেতিয়া ফাইনেলত নেক টু নেক ফাইট হৈছিল। তো এই ক্লাবত আজি আহি মই সঁচাকৈ আনন্দিত হৈছোঁ। এই ক্লাবৰ লগত আমাৰ স্থানীয় ৰাইজ, আই মাতৃসকল, ভগিনীসকল, যুৱ বন্ধুসকল, জ্যেষ্ঠসকল, ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি, বিভিন্ন বিষয়ববীয়া সকলোকে আজি লগ পাই মই অতিকে আনন্দিত হৈছোঁ। আৰু এই ক্লাবৰ বিভিন্ন সমস্যা নিশ্চিতভাৱে মোৰ নিজৰ সমস্যা বুলি আগন্তুক দিনত সমাধানৰ দিশত আমি আগবাঢ়িম। এই ক্লাবে আজি আমাৰ উজনি অসমৰ যি বানপানী বিভীষিকা শেহতীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, এই ক্ষতিগ্ৰস্ত অকণমান সঁহাৰি তেখেতসকলক 10,000 টকা মোৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ৰ সাহায্য পুঁজিলৈ আগবঢ়া তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে এই অঞ্চলৰ আই মাতৃসকলৰ বিভিন্ন আঁচনি, এই ৱাৰ্ডৰ বিভিন্ন ড্ৰেইনৰ সমস্যা, ৰাস্তাৰ সমস্যা, অন্যান্য যিসমূহ ক্লাবৰ যি ভূয়সী প্ৰশংসা কৰিলোঁ, তাৰ কাৰণে আমি চিৰকৃতজ্ঞ আৰু বিধায়ক মহাশয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিধায়ক মহাশয় পাই আমি যুৱক সমিতিৰ সকল সদস্য নহয়, আমি বিলাসীপাৰাৰ ৰাইজে আমি নথৈ আনন্দিত। আৰু আমাৰ এই বিধায়কজন এজন যুৱ নেতা, আৰু এই যুৱ নেতা আমাৰ ৰাষ্ট্ৰীয় লেভেলৰ নেতা, আমাৰ বিলাসীপাৰা নগৰৰ অতি আদৰণীয় নেতা। আমি ব্যাপক সমৰ্থনত তেওঁক আমি নিৰ্বাচিত কৰি বিধায়ক বনাইছোঁ। আৰু লগতে লৈ আৰু উল্লেখ কৰিবলৈ কথা আছে যে আমাৰ বৰ্তমান যেতিয়া যুৱক সমিতি ক্লাবৰ যিজন সম্পাদক আছে শ্ৰীযুত ভাস্কৰ চক্ৰৱৰ্তী, তেওঁৰ যিটো যিটো আগুৱাই লৈ যাব বুলি আমি দৃঢ় বিশ্বাসী। আৰু ভাস্কৰ চক্ৰৱৰ্তী আৰু বৰ্তমান সভাপতি ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰগ্ৰামটো সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সুদীবৃন্দ ৰাইজক, যিসকল ৰাইজ আমাৰ মাজত উপস্থিত আছিল। আৰু ধন্যবাদ জনাইছোঁ লগতে আমাৰ সাংবাদিক বন্ধু আৰু বান্ধৱীসকলক যে সিহঁতৰ মূল্যৱান সময় দি আমাৰ এই প্ৰতিষ্ঠানৰ যে ব্যাপক প্ৰচাৰ ঘটাব, তাৰ কাৰণে বিন্দুমাত্ৰ সন্ধিয়ানো নাই। আৰু যাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক আৰু বান্ধৱীসকলক অজস্ৰ প্ৰাণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে বিলাসীপাৰা চহৰখন এখন টাউনখন এখন ভাল আদৰ্শ টাউন হওক। বিলাসীপাৰা টাউনত যাতে বেলেগ অঞ্চলৰ মানুহ, বেলেগ জেগাৰ মানুহ ইয়াত আহি যাতে ভাল এক পৰিৱেশ দেখা পায়, তাৰ কাৰণে আমি কিছু প্লেনিং আৰম্ভ কৰিছোঁ। আৰু যাৰ কাৰণে আপোনালোকক সকলোৱে এই ক্ষেত্ৰত আমাক সহায় সহযোগ আগবঢ়াব। বিলাসীপাৰা ট্ৰেফিক জাম আমি কণ্ট্ৰল কৰিলে আমাৰ ইয়াত জাম নহ'ব। আজি জ্যেষ্ঠসকল আছে আমাৰ, কেতিয়াবা আমি খোজকাঢ়া হাঁটাহাঁটি কৰাৰো কেতিয়াবা ইভিনিং ৱাক বা কি, কাৰণ টাউনত ফিল্ড ইত্যাদিৰ অভাৱ দেখা যায়। এনেকা একটা পরিবেশ আইছে যে বিলাসীপাড়া টাউনত বর্তমান মানে একটা হাতারে পরিবেশ নাই, কারণ
জাম অভাৰ এইখিনি ক্লিয়াৰ কৰাৰ কাৰণে ঠিক ঠাক কৰাৰ কাৰণে আমি বিভিন্ন পৰিকল্পনা আমি কৰিছোঁ আপোনালোকো এই ক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰিব লাগিব এতিয়া গৰমৰ দিন আমি বিলাসীপুৰাত মই এটা পৰিকল্পনা কৰিছোঁ যে আমাৰ প্ৰতিটো দোকানৰ সন্মুখত এডাল যদি আমি ভাল গছ গাৰো বৃক্ষ গাৰো আমাৰ ভাল ধৰি লওক ষ্টেচনত যিবোৰ গছ থাকে দেখোন পাতা বহুত মানে গ্ৰীণ এই কৰ্তব্য আমাৰ এই ব্যৱসায়ী দোকানদার দাদা বা বন্ধু বা বাইদেউ গৰাকীয়ে যদি লয় আৰু সেই গাছটো যদি তেওঁৰ মা বা দেউতাৰ নামত গাড়ে স্মৃতি হিচাপে মই ভাবোঁ বিলাসীপুৰা প্ৰত্যেকটো দোকানীয়ে যদি সেই দায়িত্ব লয় বিলাসীপুৰা চহৰখন এখন গ্ৰীণ চিটি ৰূপে ৰূপান্তৰ হ'বলৈ বেছি দিন নালাগে যুৱক সমিতি উদ্যোগত মক সম্বৰ্ধনা সভা তাৰ লগত বিভিন্ন ইয়াত কাৰ্যসূচী প্ৰগ্ৰাম কৰিছে এই সভাৰ সভাপতিত্ব কৰা সন্মানীয় যুৱক সমিতিৰ সভাপতি শ্ৰদ্ধাৰ বিমল কুমাৰ সাহা ডাঙৰীয়া এইখন ক্লাবৰ সন্মানীয় সম্পাদক ৱাৰ্ডৰ আমাৰ সদায় ৰাইজ আহিছে যুৱ বন্ধুসকল পৰম সদা ৰাইজ মাতৃসকল ভক্তিনীসকল পৰম সদা ৰাইজ সকলোকে মই জ্যেষ্ঠসকলক প্ৰণাম জনাইছোঁ মোৰ কনিষ্ঠ তথা বন্ধুসকলক মই সকলোকে নমস্কাৰ জনাইছোঁ আজি খুব গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ বাবে মই আমাৰ যুৱক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক বহুত বহুত মই ধন্যবাদ আৰু কৃতজ্ঞ দিছোঁ মোৰ আজিও মনত আছে যে এই যুৱক সমিতিৰ এই কাৰ্যালয়তে এই যি কমিউনিটি হল আছে ক্লাবতে বিগত নিৰ্বাচনত উৎসাহমূলকভাৱে স্ফূৰ্তিভাৱে অৰ্থাৎ নিজে নিজে মোক ইয়াত আমন্ত্ৰণ জনাইছিল আৰু এই অঞ্চলৰ ৰাইজে ব্যাপক উৎসাহেৰে আমাক মানে এই সময়তে স্বাগত ওয়েলকাম জনাই জ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিছিল যে এইবাৰ আমি ইয়াত জয়ী হ'ব লাগিব আৰু বিধায়ক নিৰ্বাচিত হ'বই লাগিব তাৰ কাৰণে আপোনালোকে মোক বহুত বহুত আশীৰ্বাদ বহুত বহুত সকলোৱে মোক বহুত বহুত মানে শুভেচ্ছা আৰু সহযোগিতা আগবঢ়াইছিল আৰু সেই কথা অনুভৱ কৰি মই সিদিনাই ভাবিছিলোঁ যে 10 নং বিলাসীপাৰা বিধানসভাৰ এইখন বিলাসীপাৰাৰ পৌৰসভাত এই চহৰৰ পৰম সদা ৰাইজ এতিয়া বহু সজাগ আৰু সচেতন হৈছে আৰু এই কথাই মই সিদিনাই অনুভৱ কৰিছিলোঁ পৰৱৰ্তী সময়ত যেতিয়া নিৰ্বাচনৰ ৰেজাল্ট দিছে সেই ৰেজাল্টত বহুতে বিভিন্ন ধৰণৰ কথা কৈছিল যে বিলাসীপাৰাৰ টাউনৰ পাব্লিক বলে এইবাৰ একটু ভোট কম দেবে কি বলে চিবরা অমুক তমুক বিভিন্ন কথা ছিল কিন্তু তারপর আমরা যখন রেজাল্ট বাক্সা যখন খুলি কাগজ যখন খুলি তখন আমরা দেখলাম যে বিলাসীপাড়ার ভোটার রাইজ আমাকে আমার দলকে আমার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার মুখের দিকে তাকাই আমাদের সম্মানীয় নরেন্দ্র মোদীজির প্রধানমন্ত্রীর মুখের দিকে আপনারা দেখি আমাকে বিশাল পরিমাণের ভোট প্রদান করে আপনাদের সেবা আপনাদের সুরক্ষা এই বিলাসীপুরার সবার জাতি বর্ণ ধর্ম